ক্লাছ 9 ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। আজি মই তোমালোকৰ এনুৱেল এক্সামত আহিব পৰা কিছুমান দৰকাৰী MCQ বুজাই দিম জেনেৰেল সায়েন্সৰ। চোৱা ইয়াতে সুধিছে, চোৱা এলুমিনিয়াম অক্সাইড, এই যৌগটোৰ নাম এলুমিনিয়াম অক্সাইড। এই এলুমিনিয়াম অক্সাইডত এলুমিনিয়ামৰ যোজ্যতা হ'ল সুধিছে। অপশ্যন এত আছে 2, বিত আছে 3, চিত আছে 1, ডিত আছে 4। প্ৰথম তোমালোকে জানিব লাগিব যোজ্যতা। প্ৰত্যেক মৌলৰে পৰমাণুৰ এটা নিৰ্দিষ্ট যোজন ক্ষমতা থাকে, তাকে মৌলটোৰ যোজ্যতা বোলে। ইয়াতে চাবা এলুমিনিয়ামৰ যোজ্যতা তোমালোকে জানা নিশ্চয়। এলুমিনিয়ামৰ যোজ্যতা 3, অক্সিজেনৰ যোজ্যতা 2, হলা বুজি অক্সিজেনৰ 2। তেতিয়া আমি কি কৰিম, সংকেত লিখতে আমি এনেকুৱাকৈ আগবাঢ়িম। এটা মৌলৰ যোজ্যতা আনটো মৌলত লিখি আমি যৌগটোৰ সংকেত লিখিম। চাবা বুজাই দিছোঁ মই। এই এলুমিনিয়ামৰ যোজ্যতা 3, এই 3টো আমি ক'ত লিখিম, অক্সিজেনৰ তাত। অক্সিজেনৰ যোজ্যতা 2, এই 2টো আমি ক'ত লিখিম, এলুমিনিয়ামত। তেতিয়া সংকেতটো কি হ'ব, Al2O3, পালা বুজি। ইয়াত এলুমিনিয়ামৰ যোজ্যতা কি পালা, এতিয়া তুমি সংকেতটো চাইয়ে এলুমিনিয়ামৰ যোজ্যতা ক'ব পাৰিবা, অক্সিজেনৰ যোজ্যতা ক'ব পাৰিবা। আমি কেনেকৈ লিখিম, এটা মৌলৰ যোজ্যতা আনটো মৌলত লিখি আমি এই এলুমিনিয়াম আৰু অক্সিজেনৰ যিটো যৌগ গঠন হ'ব, সেইটোৰ সংকেতটোত আমি কি কৰিম, অক্সিজেনৰ যোজ্যতাটো আমি এলুমিনিয়ামত লিখিম, এলুমিনিয়ামৰ যোজ্যতাটো অক্সিজেনত লিখিম। এইটো চোৱা, তুমি বুজি পালাই। এলুমিনিয়ামৰ যোজ্যতা কি হ'ব, 3, অক্সিজেনৰ যোজ্যতা হ'ব 2। ইয়াতে অপশ্যন বি 3, এলুমিনিয়ামৰ যোজ্যতা 3 হ'ব, পালা বুজি।